গোসাইগাঁৱত উপস্থিত অসম তৃণমূল কংগ্ৰেছৰ দলৰ ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী গৌৰী শংকৰ শৰণীয়া বিটিচিৰ ৰাজ্যৰ বিভিন্ন জ্বলন্ত সমস্যাবোৰেই হ'ব তৃণমূল কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰৰ মূল ইচ্ছু। গোসাইগাঁৱত উপস্থিত হৈ গৌৰী শংকৰ শৰণীয়াই কয় যে নৱকুমাৰ শৰণীয়া মোৰ বন্ধু, কিন্তু বন্ধু শৰণীয়াই ৰাজ্যৰ ভোট লৈ 10 বছৰৰ পৰা সাংসদ হৈ আছে, কিন্তু ৰাজ্যৰ হৈ কোনো কাম কৰিব নোৱাৰিলে। বিগত 10টা বছৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ জনতাৰ স্থায়ীক শান্তি দিব নোৱাৰিলে। নৱকুমাৰ শৰণীয়া এগৰাকী সংসদৰ যি দায়িত্ব ৰাজ্যৰ প্ৰতি থাকে, সেই দায়িত্ব নৱকুমাৰ শৰণীয়াই পালন কৰিব পৰা নাই। বিটিচিত এতিয়া কোনো বড়ো অবড়োৰ ৰাজনীতি নাই। গোসাইগাঁৱৰ পৰা হাছিনা খাতুনৰ ৰিপৰ্ট KLF 365। বুলি কৈছে আচলতে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট আমি প্ৰথম কেণ্ডিডেট ঘোষণা কৰাৰ পিছত অসম তৃণমূল কংগ্ৰেছৰ নেতৃত্বই মোক 1 নং কোকৰাঝাৰ সমষ্টিত কেণ্ডিডেট প্ৰক্ষেপ কৰাৰ পিছত আজি প্ৰথমে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত প্ৰধানমূল কৰিছোঁ। আজিৰ পৰাই আমি কৰ্মকৰ্তাসকলৰ সৈতে আলাপ আলোচনা কৰিছোঁ আৰু আজিৰ পৰা আমি নিৰ্বাচনী যুদ্ধত ৰণক্ষেত্ৰত নামি পৰিম বুলি প্ৰতিশ্ৰুত হৈছোঁ। গতিকে আপোনালোকে সহযোগ কৰিব। সংবাদ মাধ্যমৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকৰ দায়িত্ব আছে যে এই BTD এৰিয়াত গণতন্ত্ৰ ৰক্ষা কৰা, মানুহৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যিটো কৰণীয়, এই কৰণীয় ক্ষেত্ৰত আপোনালোকৰো আমাক সহযোগ কৰাৰ মানসিকতা থাকিব লাগিব আৰু ভাবিছোঁ আপোনালোকে সেই সহযোগটো আমাক দিব। নিৰ্বাচনৰ ইছ্যু মূলতঃ বহুত সমস্যা আছে BTR অঞ্চলত। মই অকল কোকৰাঝাৰ লোকসভাৰ কথাই কোৱা নাই, BTR অঞ্চলত একেই সমস্যা যে মাটি ভূমিৰ সমস্যা আছে, ৰাজনৈতিক অধিকাৰৰ সমস্যা আছে, খোৱাপানীৰ সমস্যা আছে, ডি ভোটাৰৰ সমস্যা আছে, NRCৰ সমস্যা আছে, হাতী আৰু মানুহৰ সংঘাতৰ সমস্যা আছে, উচ্ছেদৰ সমস্যা আছে। উচ্ছেদৰ বিৰুদ্ধে আমি ৰণকৌশল ৰচনা কৰিব লাগিব। যাতা মানুহক উচ্ছেদৰ জাননী দিছে, মানসিকভাৱে হাৰাশাস্তি কৰিছে। গতিকে এইবিলাক সমস্যা লৈ আমি জনসাধাৰণৰ মাজত সোমাই যাম আৰু আশা ৰাখিছোঁ জনসাধাৰণে এইবিলাক সমস্যা যদি আমি সঠিকভাৱে উত্থাপন কৰাৰ ক্ষেত্ৰত আমি তেখেতসকলক কনভিন্স কৰাব পাৰোঁ, তেনেহ'লে আমাক নিশ্চিতভাৱে তেওঁলোকে ভোট প্ৰদান কৰি অসম তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মোক জয়ী কৰাব। আছে প্ৰত্যেকটো দলৰ লগতে হ'ব। আপোনাৰ EPPL আছে, BPF আছে, তেওঁলোকক আমি সৰু যোদ্ধা বুলি নাভাবোঁ। তেওঁলোকৰ এটা ঠাই ক্ষেত্ৰত তেওঁলোকৰ এটা পজিশ্যন ভাল আছে, গতিকে আমাৰো আছে। কিন্তু এইটো আমিয়ে মাৰিম, TMCয়ে মাৰিব ক'ব। ময়ো কৈছোঁ সেই মাৰিম, মোৰতো কৈছোঁ আজি সেই মাৰিম। গতিকে নৱশৰণীয়েও ক'ব, EPPLৰ কোনোবা বসুমতীয়েও ক'ব, খামফাবৰ্গেও ক'ব, তেওঁলোকে সেই মাৰিব। কিন্তু আচল হাঁহিটো জনসাধাৰণে দিয়াব, মুখত ভোটাৰে দিয়াব। কোনে সঁচা অৰ্থাৎ হাঁহি মাৰিব লাষ্টত? টাইটেল চাই ভোট দিব জানো? মানুহে নিশ্চিতভাৱে টাইটেল চাই ভোট নিদিয়ে। মানুহ চাই, প্ৰাৰ্থী চাই ভোট দিব, পাৰ্টি চাই ভোট দিব আৰু জনসাধাৰণৰ গ্ৰহণযোগ্যতা চাই পেলাই ভোট দিব। মই ভাবোঁ আমাৰ গ্ৰহণযোগ্যতা জনসাধাৰণৰ মাজত থাকিব।